Thế nó tôi nả ra mê thì đi có chỉ ra hết. Thế nó নমস্কাৰ বন্ধুবান্ধৱসকল মই পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ তো আজি মই আমাৰ সৰাপতা আঞ্চলিক বাক্য উৎসৱ হোৱা ঠাইখনলৈ যাই আছোঁ অহা মে' মাহৰ 22-23-24 তাৰিখে হ'বলগীয়া আমাৰ সৰাপতা আঞ্চলিক বাক্য উৎসৱৰ কিছুমান কাম কাজৰ প্ৰস্তুতি চলি আছে আৰু কেনেধৰণৰ প্ৰস্তুতি আপোনালোকক চাই দেখুৱাই দিম। এয়া মই ফাইনালি আমাৰ বাক্য উৎসৱ হোৱা ঠাইলৈ আহি পালোঁ। তো আজি মই আপোনালোকক দেখাব খুজিছোঁ যে আমাৰ সৰাপতা আঞ্চলিক বাক্য উৎসৱৰ কিছু কাম চলি আছে আৰু সেই বাক্য উৎসৱখন কেনেকুৱা আয়োজন সেই বিষয়ে সম্পূৰ্ণ ডিটেইলছ আমাৰ ছাৰসকলে মন্তব্য দাঙি ধৰিব। আচ্ছা ছাৰসকল নমস্কাৰ। আচ্ছা ছাৰ, হ'বলগীয়া বাক্য উৎসৱত কাম কাজৰ কেনেকুৱা প্ৰস্তুতি চলি আছে দুআষাৰ কোৱাৰ কাৰণে অনুৰোধ কৰিলোঁ। ইতিমধ্যে আমাৰ সৰাপতা আঞ্চলিক বাক্য উদযাপন কমিটিৰ ইতিমধ্যে আমাৰ একদম তীব্ৰ গতিত চলি আছে আৰু কিছু সময়ৰ পিছতে হয়তো আজি নিশ্চয় দেখিছে আমাৰ এই যিটো প্ৰস্তুতিৰ যিটো কাম কাজখিনি নিশ্চয় দেখিছে। গতিকে আমাৰ যিহেতু এইবাৰ আমাৰ 31তম যিটো আমাৰ বাৰ্ষিক বাক্য উৎসৱ, ইতিমধ্যে আমাৰ কাৰ্যসূচী ইতিমধ্যে লাহেকৈ আমি যিখিনি কৰণীয় কাম ইতিমধ্যে কৰা হৈ আছে। গতিকে আমি আশা ৰাখিছোঁ আমাৰ 2 দিনতে হয়তো আমাৰ যিটো কাৰ্যসূচীৰ যিখিনি কৰণীয় আমাৰ ৰভা আমাৰ যিটো মঞ্চৰ কাম চলি আছে আৰু বিশেষকৈ আমাৰ এইবাৰ দ্বিতীয় বছৰ আমি এটা ক'বলৈ আমি এটা ভাল এটা সুবিধা পাইছোঁ বা আমি এটা খুব আশাৰে বাট চাই আছোঁ। এইবাৰ দ্বিতীয় বছৰ আমাৰ বাৰনাকাই নৃত্য আমাৰ আঞ্চলিকবাসী কমিটিৰ দ্বাৰা খুব আকৰ্ষণীয় এইবাৰ বিশেষ ধৰণে এইবাৰ আৰু সফলতাৰে এইবাৰ নৃত্য পৰিৱেশন কৰিব বাৰনাকাই। গতিকে আমি আশা ৰাখিছোঁ আমাৰ আঞ্চলিকবাসী তথা সমূহ বাক্যপ্ৰেমী ৰাইজে শিলদল ভাঙি নিশ্চয় আমাৰ বাৰনাকাই নৃত্য বা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু ছাৰ এই বছৰত বাক্য উৎসৱত কি কাৰ্যসূচী হাতত লৈছে সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। আমাৰ 31তম বাৰ্ষিক যিটো বাক্য উৎসৱত ইতিমধ্যে আমাৰ অহা আমাৰ 22-23 আৰু 24 মে'। গতিকে আমাৰ প্ৰথম দিনাখন আমাৰ যিটো 8 জেঠ 22 মে' দিনাখন আমাৰ যিটো পৰৱৰ্তী চলি অহা ধৰণে এই বিলিও আমাৰ যিটো ৰাভা জনগোষ্ঠীয় পৰম্পৰা বিশেষভাৱে আকৰ্ষণীয় যিটো পুৰুষ মহিলাৰ যিটো লেৱাটনা, এই লেৱাটনা কাৰ্যসূচী ৰখা হৈছে। আৰু তাৰপিছতে আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী তাতে আমাৰ সমাপন হ'ব আৰু দ্বিতীয় দিনাখন আমাৰ বিশেষভাৱে আমাৰ যিটো জাতীয় আমাৰ যিটো দেৱী মা আমাৰ শ্ৰী আই বাক্য পূজা, পূজাৰ কাৰ্যসূচী আমাৰ থাকিব আৰু বিশেষ আমাৰ পতাকা উত্তোলনৰ পৰা বা আমাৰ যিটো পূজা উন্মোচক বা আৰু আমাৰ স্মৃতি তৰ্পণ থাকিব আৰু লগতে আমাৰ বিশেষভাৱে আমাৰ দুপৰীয়া আমাৰ 2 বজাৰ লগে লগে আমাৰ মুকলি সভা অনুষ্ঠিত কৰা হ'ব। আৰু মুকলি সভাত আমাৰ মুখ্য অতিথি হিচাপে থাকিব আমাৰ নিখিল সভা ছাত্ৰ সন্থাৰ সভাপতি আমাৰ সন্মানীয় মতিলাল বাক্স আৰু লগতে আমাৰ বিশিষ্ট অতিথি থাকিব আমাৰ সমাজ নেতৃত্ব দিয়া আমাৰ দক্ষিণ পশ্চিমাঞ্চল ৰাভা সন্মিলনৰ আমাৰ সাধাৰণ সম্পাদক মাননীয় শ্ৰীযুত হীৰেন ৰাভা আৰু বিশেষভাৱে আমাৰ জনজাতীয় আমাৰ যিটো জনজাতীয় এটা যিটো পৰম্পৰা যি সংস্কৃতি ধৰি ৰখাৰ এটা ব্যৱস্থাৰ এটা অন্যতম এজন ব্যক্তি আহিব আমাৰ যিটো আমাৰ জনজাতিৰ এজন যিটো সুৰক্ষা মঞ্চৰ নহয় যদিও আমাৰ যিটো ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ তেওঁলোকে বিভিন্ন ধৰণে কাম কৰি আহিছে। তেওঁলোকে আমাৰ এইবাৰ বিশিষ্ট অতিথিত আমাৰ তেওঁ ধেমাজিৰ পৰা আহিব আমাৰ বিনোদ কুমাং দা। গতিকে আৰু তাৰ উপৰিও আমাৰ ইয়াত বিশেষ আমাৰ কিছুমান স্থানীয় আমাৰ আমন্ত্ৰিত অতিথি ইয়াত থাকিব। গতিকে আশা ৰাখিছোঁ আমি তাৰ বাহিৰেও আমাৰ মুকলি সভাৰ বিশেষ আমাৰ এটা আকৰ্ষণীয় আছে। এইটো আমাৰ যিটো চূড়ান্ত ফাইনেল খেল যিটো লেৱাটনা পুৰুষ মহিলা, এইটো বিশেষভাৱে এটা হেৰি থাকিব আমাৰ প্ৰতিযোগিতা থাকিব আৰু তাৰ পিছতে আৰম্ভ হ'ব আমাৰ সন্ধিয়া 5 বজাৰ লগেই আমাৰ যিটো আকৰ্ষণীয়
এই কথাখিনি পুনৰবাৰ কৈছোঁ যে আমাৰ এইবাৰ দ্বিতীয়বাৰ টঙালী বান্ধি ওলাইছে আমাৰ খৰাপতা আঞ্চলিক বাইশ উদযাপন কমিটিৰ দ্বাৰা আকৰ্ষণীয় নৃত্য পৰিৱেশন কৰিব বাৰনাকাই। ইতিমধ্যে আমাৰ সাংস্কৃতিক সভা সম্পাদক ডাঙৰীয়া বিপুল ডাঙৰীয়া আছে আৰু বিশেষভাৱে আমাৰ এই বাৰনাকাই যিটো নৃত্য যিটো উদ্বোধন কৰিব আমাৰ বৰ্তমান কৃষ্ণাই থানা ভাৰপ্ৰাপ্ত বিষয়া আমাৰ সন্মানীয় কৃষ্ণকম বৰদলৈ ছাৰে আহি আমাৰ বাৰনাকাই নৃত্য মানে অনুষ্ঠানখন তেওঁ উদ্বোধন কৰিব। আৰু তাৰপিছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠান আমাৰ বিশেষভাৱে আমাৰ অসমৰ আমাৰ ৰাভাৰ এজন সন্তান আমাৰ জনপ্ৰিয় শিল্পী আমাৰ অনাতাঁৰ শিল্পী আমাৰ শ্ৰদ্ধাৰ সন্মানীয়া জ্যোৎস্না ৰাভা তেখেতে আহি আমাৰ স্বৰ্গীয় ৰাজুৰাম ৰাভাৰ সৌৰণী সাংস্কৃতিক পৰিচিত অনুষ্ঠানখন তেখেতে উদ্বোধন কৰিব। আৰু তাৰপিছতে আমাৰ বিশেষভাৱে এইবেলি আমাৰ গীতৰ শৰাই অনুষ্ঠান আছে। আৰু গীতৰ শৰাই অনুষ্ঠানত আমাৰ বিশেষভাৱে আমাৰ স্থানীয় শিল্পী আৰু লগতে আমাৰ জনপ্ৰিয় শিল্পী অসীম নাথৰ গীতৰ শৰাই আমি আৰু স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশন কৰা হ'ব। আচ্ছা ধন্যবাদ। ধন্যবাদ থাকিল। এতিয়া মানে সকলো এই বাইশ উৎসৱৰ ডিটেইলছ মানে এখেতসকলে দিলে। তো গাইজ যদি কোনোবা যদি বাইশ উৎসৱখন চাব বুলি ভাবি আছে তেখেতসকল মানে অনুৰোধ যে কিমান তাৰিখ আছে 22-23-24 তাৰিখে আহিব। তো চাই ভাল পাব। ইণ্টাৰেষ্ট ওৱান গলা নানাছে তো এতে সাঁতাৰে নাচিব। বহুত বুজি আছে। বাৰনাকাই নৃত্যৰ ৰিহাৰ্চেল আৰম্ভ নহয়। আখৰা কি কাম কৰিছে তুমি? আমি ওরা মাটি kan হাজিরা আজি লগ 3 দিন বুসকলে মানে হাজিৰা কাম কৰি আছে এনে মানে দে ভাল লাগিল লগ পাই হা।